মুৱা আমাৰ ড্ৰাইভাৰজনে দেৰিকে আহিছে খাই ল Hello guys, welcome back to my channel. My name is Smriti. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলো। যেহেতু আগৰ ভিডিঅ'বিলাকত আপোনালোকক মই দেখুৱাই আছো আৰু জনাই আছো কিদৰে আমাৰ যোনটো ড্ৰিম প্ৰজেক্ট হে আমি কন্টিনিউ কৰি আছো আৰু ইটস অন দ্য প্ৰচেছ। আৰু এতিয়া বৰ্তমান আপোনালোকে দেখিছে এয়া মই মেকআপত বহি আছো বুলি, যিহেতু আগৰ ভিডিঅ'টোত মই আপোনালোকক জনাইছিলো যে আমাৰ মুহূৰ্ত আছে বুলিকে, আৰু ফাইনেলি আজি এই দিনটো আহিলে, যাৰ কাৰণে আমি বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। আৰু আজি মুহূৰ্ত যিহেতু আমাৰ শ্বুটিং আজিৰ পৰা আৰম্ভ হ'ব মানে ফৰ্মেলি, আৰু কাইলৈৰ পৰাতো আমি কৰিম ভালদৰে, কিন্তু আজি চাগে অলপমান এটা দুটা শ্বট লোৱা হ'ব। তথাপিও আমি আজিৰ পৰা ফৰ্মেলি ষ্টাৰ্ট কৰিম বুলি যিহেতু লৈছোঁ, চ' সকলোখিনি আপোনালোকক ভালদৰে দেখুৱাম বুলি ভাবিছোঁ। আৰু লগতে আজিৰ যোনটো মুহূৰ্ত সেইটো হ'ব জীয়াঢল পিনে, জীয়াঢল মানে দিহিৰি গাঁৱত হ'ব, যিহেতু আমাৰ শ্বুটিং লোকেশ্যন তাতে হয়। আপোনালোকক সকলোখিনি দেখাম, তাৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব লাগিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, যিহেতু আপোনালোকে দেখিছে মই এতিয়া মেকআপ লৈ আছোঁ, আৰু এয়া পিছফালে মোৰ লগত আছে তানিশা। আজি তাই কালি আহি আজি থাকিলে ধেমাজিত। তাৰপিছত ফাইনেলি আজি ৰাতিপুৱাই উঠি আমি মেকআপ ল'লোঁ, চিম্পলকৈ কৰিছোঁ, যিহেতু আজি মোৰ বেছি শ্বৰ্ট নাই, জাষ্ট এনেই যিহেতু মুহূৰ্ত হয় আৰু অকণমানতো আজি স্পেচিয়েল ডে' হয়, স্পেচিয়েল দেখিব লাগিব, সেইটো কাৰণে চিম্পল এটা নিউড একদম ন' মেকআপ লুক কৰিছোঁ। আৰু কিন্তু তানিশা এইটোত খুব ভাল তানিশাই মানে তাই বহুত বেছি হেভি মেকআপতকৈ তাই তাৰমানে ন' মেকআপ লুকটো তাই খুব কৰি ভাল পায়, এইটো তাইৰ কমফৰ্ট জ'ন হয় আৰু সেইটো ভাল লাগে সেইটোৰ কাৰণে। আৰু লগতে শ্বুটিঙত আপোনালোকক অলপমান ডিটেইলছটো কৈ দিছোঁ। আমাৰ এই যোনটো চিনেমা, যোনটো ফিল্ম আমি কৰিব গৈ আছোঁ, তাতে আমাৰ দুজনকৈ মেকআপ আৰ্টিষ্ট থাকিব। এগৰাকী হৈছে আমাৰ এয়া তানিশা, আৰু লগতে আৰু আগৰ মিনি ব্লগবিলাক যদি আপোনালোকে চোৱা নাই চাব পাৰিব, তাতে মই অলৰেডি মেনশ্যন কৰিছোঁ। বিকাশ, আপোনালোকেতো চিনিয়ে পায় তেওঁ থাকিব। আৰু এই দুয়োগৰাকীয়ে আমাক এতিয়া ধুনীয়া কৰি দিব, আৰু ধুনীয়া কৰে বেয়া কৰে যি কৰে তেওঁলোকৰ হাতত আৰু। চ' সেয়াই। আৰু লগতে আমাৰ কাষ্টিং কোন কোন হয় আজি আপোনালোকক আজিৰ ভিডিঅ'টোত সেইখিনিও দেখুৱাম। তাত গৈ লওঁ অন দ্য স্পট, তেতিয়া আপোনালোকে চব দেখি পাব ভালদৰে। আপোনালোকে চাব পাৰে আমাৰ ফাইনেলি টি শ্বাৰ্টো আহি পালে, যিহেতু আগৰ ভিডিঅ'টোত মই টি শ্বাৰ্ট বনাবলৈ গৈছিলোঁ, সেয়াও আপোনালোকক দেখুৱাইছিলোঁ। যদি কোনোবাই চোৱা নাই প্লিজ মোৰ আগৰ ভিডিঅ'টো চাই ল'ব আপোনালোকে। আৰু এয়া দেখিছে নহয় টি শ্বাৰ্ট আহিছে, আৰু কেনেধৰণে ডিজাইনটো কৰিছোঁ সেইখিনি আপোনালোকক এতিয়া দেখুৱাম। মই খুলি আপোনালোকক দেখুৱাই আছোঁ। টি শ্বাৰ্টকেইটা আহি পালে মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া মুৱা বুলি লিখা আছে মানে মেকআপ আৰ্টিষ্টৰ, আৰু আমাৰ এই মেকআপ আৰ্টিষ্ট কেমেৰামেন বনি আছে এতিয়া। তাই খুব হওক বুলি তাইকে প্ৰথম খুলি দেখাই দিছোঁ। ছেমেই হয় আৰু। এইয়া আমাৰ মুৰকং দ্য ইনএভিটেবল পাৰ্ট অফ লাইফ এণ্ড এ ফিল্ম বাই মহেশ দলে এণ্ড টিম। আৰু লগতে পিছফালে আছে মুৱা, মেকআপ আৰ্টিষ্ট বুলি নিলিখিলে আৰু মুৱা বুলি লিখিলে, আৰু মুৱা এনেকুৱা আৰু। চ' এইটো তাইৰ। এণ্ড দেন আহিলে আৰ্টিষ্টৰ। মই আগতীয়াকৈ ৰিভিল কৰি দিছোঁ, আজি তাতে যোনটো মেইন জেগাত গোটেই টি শ্বাৰ্টবোৰ পিন্ধি ৰিভিল কৰা হ'ব, কিন্তু মই আপোনালোকক আগতীয়াকৈ ৰিভিল কৰি দিছোঁ, যিহেতু মোৰ কাৰণে আপোনালোকে স্পেচিয়েল হয়। চ' এইটো হৈছে আৰ্টিষ্টৰ, ছেইম হয় ফ্ৰণ্টত, অকল বেক চাইডে আছে আৰ্টিষ্ট। মই পিন্ধিম এইটো বিকজ মই আৰ্টিষ্ট হয়। চ' আৰু বেলেগৰ কাৰণে বেলেগ আছে, টেকনিচিয়ানৰ কাৰণেও আছে, চিনেমেটোগ্ৰাফাৰ, DOP, ডিৰেক্টৰ, এনেকৈ বেলেগকৈ আছে। চ' আমি চবেই মিলি আজি চাগে তাতে ফটো তুলিম। আপোনালোকে চাই থাকক ভিডিঅ'টো, বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ফাইনেলি আমাৰ জাৰ্ণিটো আৰম্ভ কৰিছোঁ বুলি ক'ব লাগিব, যিহেতু মহেশ দাই আজি আমাক লৈ নাই যোৱা। মহেশ দাৰ কাৰণ বহুত বিজি হৈ আছে, সেইকাৰণে মই গৈছোঁ আজি নীলোৎপলৰ লগত। নীলোৎপল আহি পালে ফাইনেলি, ইমান টাইম ৰখি সি একেবাৰে মৰাণ পালেগৈ বোলে। আজি মৰাণ যাবলগীয়া হ'ল তোমাৰ কিহৰ কাৰণে? আজি দিনটোতে ওলালে তাৰ নিজৰ কাম। একদম পুৰা স্পীডত গৈ আছোঁ আমি, সেইটো কাৰণে আমাৰে দেৰি হৈছে চবতছে বেছি। চবেই গৈ পালে তাত, আমাৰ কাৰণে ৰখি আছে। আমি কিন্তু সোনকালে ওলাইছিলোঁ, কিন্তু উপায় নাই, আমাৰ ড্ৰাইভাৰজনে দেৰিকৈ আহিছে। কি কৰিম আৰু। চ'
সেয়াই এতিয়া আমি গৈ আছোঁ আৰু লগতে আপোনালোকক সকলোখিনি দেখুৱাম বহুত দিনৰ মূৰত নীলোৎপল কেনেকুৱা লাগিছে কামবেক কৰি বহুত ভাল লাগিছে মানে বহুত দিন ভাবি আছিলো আৰু একো এটা কৰা নাই কিবা এটা কৰিব লাগে তো ঘপককৈ ফোন আহিলে যে মিচিং চিনেমা কৰিব লাগে বোলো চিনেমা মই কেনেকৈ কৰিম অলপ বুজালে তাৰপিছত বাকীখিনি আপোনালোকে চাব আজিৰ পৰা কাম আৰম্ভ হ'ব আমাক আশীৰ্বাদ দিব আৰু স্মৃতিৰ ব্লগটো চাই থাকিব মোৰ ব্লগটো চাই থাকিব চ' আপোনালোকে চাওক ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ ফাইনেলি আমি আহি পালোঁ মুহুৰত পতা জেগাত আৰু মুহুৰতটো আয়োজন কৰা হৈছে ধেমাজিৰ জীয়াঢল দিহিৰি গাঁৱত যিহেতু আমাৰ শ্বুটিঙৰ লোকেশ্যনছখিনি সেইখন গাঁৱতে লোৱা হৈছে সেইকাৰণে আমি আৰম্ভণি তাৰ পৰাই কৰিলোঁ আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আমাৰ টীমে মিলি আৰু যিহেতু মুহুৰতৰ গোটেই কামখিনি কৰি মেলি আজি এটা হ'লেও শ্বট লোৱা হ'ব আৰু ফাৰ্ষ্ট শ্বটটো আজি দিব ফিৰোজ কাই সেইকাৰণে ফিৰোজ কাইক মেকআপ দি আছে তানিশাই আৰু আমাৰ এই মুহুৰতটোত গেষ্ট হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ আমি একলব্য গামছাৰক আৰু লগতে বহুতো ইউটিউবাৰ্ছ আহিছিলে তেওঁলোকে আমাৰ এই মুহুৰতটোত অংশগ্ৰহণ কৰিছিলে চ' থেংকছ টু অল দ্য ব্লগাৰ্ছ টিম ফৰ কামিং এণ্ড জইনিং আৱাৰ ইভেণ্ট আৰু এয়া দেখিছেনে আমাৰ ফিল্মখনত থাকিবলগীয়া সকলোখিনি আৰ্টিষ্ট আমাৰ আহি পাইছে অলমষ্ট আৰু এয়া নিশা অমৰ তাইও আহিছিলে আমাৰ মুহুৰতত যিহেতু আমাৰ ফিল্মখনত তাইৰ এটা স্পেচিয়েল ৰোল আছে আৰু সেইটো আপোনালোকে পিছত গম পাব भारतवर्षे आर्याव्रत देश अंतर्गत সো গাইজ ফাইনেলি আমি আহি পালোঁ ইয়াতে যোনটো জীয়াঢল দিহিৰি গাঁৱত আহিলোঁ আৰু ইয়াতে আমাৰ শ্বুট যিহেতু হ'ব আৰু আমাৰ কেম্পিং হৈছে এইটো জেগাত এই স্কুলখনতে আমাৰ টেকনিচিয়ানসকলে আছে আৰু লগতে DOP বা যোনে যোনে হওক সকলোখিনি ক্ৰিউ মেম্বাৰ ইয়াতে আছে আৰু লগতে আমিও আজিৰ পৰা ষ্টে কৰিম আৰু চ' এই বেক চাইডে দেখিছে খুব ধুনীয়াকৈ বেনাৰটো বনাই থৈছে আৰু গাঁৱৰ ৰাইজো গোট খাইছে আৰু খুব ধুনীয়াকৈ যিখিনি নিয়ম নীতিৰ মাজত হ'ব লাগে সকলোখিনি হৈছে আৰু লগতে ইয়াতে এটা চেল্ফি পইণ্ট বনোৱা হৈছে আৰু আপোনালোকক দেখুৱাই দিছোঁ অকণমান এইফালে বেক চাইডে চেল্ফি পইণ্টটো বনাইছে চ' আপোনালোকে চাই থাকক ভিডিঅ'টো খুব ধুনীয়াকৈ দেখাই দিম আৰু আমাৰ লগত আৰ্টিষ্ট বহুত কেইগৰাকী আজি আৰ্টিষ্ট আহিছে তেওঁলোকৰ লগতো চিনাকি কৰাই দিম আপোনালোকে চাই থাকক এইয়া আমাৰ লগত কোন আছে নৱকাই বহু দিনৰ মূৰত আপোনাক লগ পালোঁ আৰু লগতে আজি টেলেণ্ট ষ্টুডিঅ' বেনাৰত আপুনি প্ৰথমবাৰ কৰিব মানে এক্টিং কেনেকুৱা লাগিছে ভালেই লাগিছে গতিকে আইনে আৰ্টিষ্ট বস্তুবিলাক বহুত ভাল লাগিছে বিশেষকৈ আৰু স্পেচিয়েলি মুভিৰ লগত বহুত বছৰ বুলি ক'বলৈ তাৰ লগতে এইবাৰ কৰিম ধুনীয়াকৈ বহুত ভাল লাগিব এয়া আৰ্টিষ্টৰ এইবিলাক নাৰিকলৰ কাৰণে কাৰাকৰি লাগিছে নাৰিকলৰ কাৰণে কাৰাকাৰী এয়া আমাৰ নিশা কেনেকুৱা লাগিছে আমাৰ টেলেণ্ট ষ্টুডিঅ' বেনাৰত আমাৰ লগত সহযোগ কৰিব পাৰে ভাল লাগিছে ষ্টাৰ্টিঙৰ পৰা আছিলোঁ এতিয়াও আছোঁ সদায় থাকিম আৰু ফিল্ম মুহুৰত মই বহুতকেইটা ফিল্মত গান গাইছোঁ ফাৰ্ষ্ট খাই লওঁ খাই লৈছিলোঁ মানে বহুতকেইটা মুহুৰত হৈছে বহুতকেইটা ফিল্মত গান গাইছোঁ বাট ফাৰ্ষ্ট টাইম মুহুৰত এক্সপিৰিয়েঞ্চ মানে ফাৰ্ষ্ট টাইম আহিছোঁ মই আৰু ভাল লাগিছে যিহেতু আমাৰ লগত তাইৰ ঘৰুৱা সম্পৰ্ক এটা আছে তাই সেইকাৰণে মাতোতে আহিলে থেংক ইউ ছ' মাছ তাৰ কাৰণে নাৰিকলটো বৰ টেষ্টি বহুত ভাল নাৰিকল ওলাইছে শুভ লক্ষণ ভালছে আৰু কথা পাতিম শুভ হ'ব আৰু এতিয়া ইণ্টাৰভিউ ছেশ্যন ষ্টাৰ্ট হৈছে যিহেতু অলপমান প্ৰমোশ্যনো দৰকাৰ হয় ফিল্ম এখন বনাবলৈ চ' সকলোৱে নিজৰ নিজৰ বাইট দি আছে যিহেতু ইণ্টাৰভিউজ এণ্ড ফটোশ্বুটছ আৰ পাৰ্ট অফ আৱাৰ ফিল্ম চ' কেনেকৈনো ফটোশ্বুট নকৰাকৈ থাকোঁ সেইকাৰণে অলপমান ফটোশ্বুটো কৰি ল'লোঁ
গাইজ যিহেতু আমাৰ আজি মুহূৰ্ত হৈ গ'ল আৰু বহুত ধুনীয়াকৈ ভালে কুশলে কামটো হৈ গ'ল আৰু এতিয়া যিহেতু আজি মুহূৰ্ত হৈ যোৱাৰ দিনাখন অকণমান হ'লেও শ্বট ল'ব লাগে বুলি কয় সেইটো কাৰণে শ্বট এটা ল'ব চব ৰেডি কৰিছে আমাৰ চব আছে ডিৰেক্টৰ আছে আমাৰ এইফালে DOP আছে এইবিলাক আৰ্টিষ্টো ৰেডি হৈছে আৰু মই আজি শ্বট নিদিওঁ যিহেতু মোৰ চুলিখিনি দেখিছেনে গল্ডেন হৈ আছে মই এইটো কালাৰ কৰিবগৈ লাগিব যিহেতু গাঁৱলীয়া লুক আছে সেইটো কাৰণে আৰু এতিয়া মই লৈ আছোঁ মৰ্টন যিহেতু গাঁৱত ইমান মানুহ আছে চবে অডিয়েঞ্চ দেখিছে নাই কিমান বেছি আছে চ' তেওঁলোকক অলপ বিলাম বুলি ভাবিছোঁ এই পোৱালিকেইটাক দিলোঁ খেতি অজলি পতককে So guys, finally আমাৰ আজি আহি এতিয়া ৰাতিয়ে হ'লগৈ আৰু এতিয়া মই এফালে গৈ আছোঁ যিহেতু আমাৰ আজি শ্বট লোৱা হ'ল অলপমান ল'লে বেছি নল'লে যিহেতু আজি ফাৰ্ষ্ট ডে হয় এনেই অকণমান নিয়মটো কৰিলে তাৰপিছত নাইট শ্বট এতিয়া হৈ আছে কিন্তু মই এমাৰ্জেঞ্চিকৈ আহিলোঁ চিলাপথাৰ যিহেতু কাইলৈ মোৰ শ্বুট হ'ব চাগে মোক কাইলৈ শ্বিডিউল দিছে কিন্তু মোৰ অৱস্থাটো অলপ বেয়া হৈ আছে যিহেতু মই ৰিচেণ্টলি প্ৰমোশ্যনৰ কাৰণে চুলিখিনি কালাৰ কৰিছিলোঁ আৰু কমপ্লিটলি মানে গল্ডেন এনেকুৱা ব্লণ্ড কালাৰ কৰিছিলোঁ কিন্তু যোনটো মোৰ এইটো কেৰেক্টাৰটো সেই কেৰেক্টাৰটো অলপমান গাঁৱলীয়া কেৰেক্টাৰ যাৰ বাবে মানে এইটো হেয়াৰ ষ্টাইলটো নাযাব আকৌ মই এতিয়া কালাৰ কৰিবগৈ লাগিব সেইকাৰণে এতিয়া যিহেতু হেয়াৰ কালাৰটো অলপ ব্লণ্ড হৈ আছে সেইটো কাৰণে এইটো অকণমান গোটেইটো কলা কৰিব লাগিব চুলিখিনি নহ'লে বা অলপমান পাতলা কৰি দিব লাগিব নহ'লে বা কেৰেক্টাৰটো লগত নাযাব সেইকাৰণে এতিয়া গৈ আছোঁ মই চিলাপথাৰলৈ আৰু মোৰ লগত আছে এতিয়া তানিশা এই মেকআপ আৰ্টিষ্ট ঘূৰি ফুৰিছে দেখিছা তাই এছিষ্টেণ্ট ৰাখি দিছে তাতে তাৰপিছত তাই মোৰ লগত আহিছে আৰু এইফালে আমি নীলোৎপল মই কৈছিলোঁ নহয় নীলোৎপলে মই এতিয়া ড্ৰাইভাৰে বনিব ড্ৰাইভাৰ কাম আৰ্টিষ্ট অফ কিবা কি বুলি কয় এক্টৰ চ' এতিয়া আমাৰ যিহেতু আজি শ্বট নাই সেইকাৰণে আমি অলপমান ফুৰিমো আৰু লগতে এনেকৈ আৰু চুলি অলপমান ঠিক কৰি আহোঁগৈ তাৰপিছত ঘূৰি আহি চাগে ডিছকাশ্যন অলপ হ'ব তাৰপিছত কাইলৈ শ্বট দিম চ' আপোনালোকে চাই থাকোঁ ভিডিঅ'টো চ' গাইজ ফাইনেলি আহি পালোঁ মই পাৰ্লাৰ আৰু মোৰ ছেভিয়াৰ পাৰ্লাৰৰ ওচৰতে মই ফাইনেলি আহিলোঁ এই ধেমাজিৰ পৰা আহিছোঁ চিলাপথাৰৰ পাৰ্লাৰ টিকি পাৰ্লাৰত যিহেতু ধেমাজিত মই সাধাৰণতে ইমান বেছি পাৰ্লাৰৰ কাম নকৰোঁ মই লেংকান ধেমাজিত সাধাৰণতে মই পাৰ্লাৰৰ কাম নকৰোঁ যিহেতু মই ইমান কমফৰ্টেবল ফিল নকৰোঁ চিলাপথাৰতে কৰোঁ আৰু সেইকাৰণে ইমান দূৰ হ'লেও আহিলোঁ কিন্তু চৰি তুলেশ্বৰ ক'ব লাগিব তুলেশ্বৰে খুব ধুনীয়াকৈ মোক চুলিখিনি কালাৰ কৰি দিছিলে খুব ধুনীয়া এটা ব্লণ্ড কালাৰ দি দিছিলে সি আৰু মই ৰেল গাড়ীটো ফাৰ্ষ্ট লুকটো মোৰ এনেকৈ উলিয়াইছিলোঁ তুলেশ্বৰ যোনটো আমাৰ গুৱাহাটীৰ যোনটো ফাৰ্ষ্ট লুক বিউটি চেলন মই প্ৰমোশ্যনো কৰিছোঁ সেইখন পাৰ্লাৰ চ' কি ইমান ধুনীয়াকৈ কৰি দিছিলে কিন্তু মই এতিয়া যিহেতু কেৰেক্টাৰটো নাই মিলা সেইকাৰণে মই আঁতৰাব লাগিব একদম বহুত দুখ লাগিছে একো নাই আকৌ এবাৰ পিছত আকৌ হাইলাইট কৰিমগৈ চ' আপোনালোকে চাই থাকক একদম কেৰেক্টাৰৰ কাৰণে ইমানখিনি কম্প্ৰমাইজ কৰিবলগীয়া হৈছে আৰু কৰিবই লাগিব যিহেতু ফিল্ম এখন কৰিছোঁ পাৰফেক্টটো দিবই লাগিব চ' সেইকাৰণে কৰি আছোঁ চ' আপোনালোকে চাই থাকক ভিডিঅ'টো মই চাগে বহুত বেছিও ক'লা কৰি নিদিওঁ অলপ মানে এনেকুৱা কপাৰ ব্ৰাউন নহ'লে এনেকুৱা গল্ডেন ব্ৰাউন এনেকুৱা টাইপৰে কালাৰ কৰিম চ' আপোনালোকে চাই থাকক মই এনেকৈ টি চাৰ্ট পিন্ধিয়ে গুচি আহিলোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আকৌ লগ পাম নেক্সট ভিডিঅ' টিল দেন ষ্টে টিউন ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই গাইজ